নমস্কাৰ আপোনালোকৰ মাজতো কোনোবাই গোলাপ জল চকুটো অলপ ৰঙা পৰিলে খসখসালে বা যিকোনো অকনমান চকুটোত অখজা যেন লাগিলে গোলাপ জল দি দিয়ে নেকি যদি দিয়ে তেনেহলে এই ভিডিওটো চাব পাৰে গোলাপ জল বা ডাবৰ গুলাবৰী বা এইকেইটা বহুত কমন রোজ ওয়াটার বুলি যদি কওঁ একচুয়ালি গোলাপ জল বুলি ক'লে রোজ ওয়াটার হয় এই ক্ষেত্ৰত মই এটো কম যে কিয় বা মানুহে কোৰ পৰা এটো বস্তু আৰম্ভ হ'ল যে চকুত গোলাপ জল দিব পাৰে হেতু মই নাজানো কিন্তু মোৰ ফালৰ পৰা যদি এভিডেন্স চাই কেনে কওঁ সো এটো এটা কসমেটিক প্ৰডাক্ট হয় এটা যোনটো স্কিনত আমি সাধাৰণতে ইউজ কৰো সো বটলটো ইয়াতে ফৰ এক্সটাৰ্নাল ইউজ বুলি লিখা থাকে কিন্তু কোৰ পৰা এটো বস্তু উৎপন্ন হ'ল যে এটো চকুত দিব পাৰে সো মইটো কেতিয়াও ৰিকমেন্ড নকৰো যে গোলাপ জল আপোনালোকে চকুত ইউজ কৰক যদি গোলাপ জলৰ ঠাইত অকল পানী হয় তেনেহলে বাৰু ঠিকে আছে কিন্তু তাতে যদি কনসেন্ট্ৰেশন অফ মানে প্ল্যান প্ৰডাক্ট সো মই বেসিক্যালি কনসার্ন এনি ভেজিটেটিভ প্ৰডাক্টৰ কাৰণে কাৰণ ভেজিটেটিভ মেটাৰে আমাৰ চকুত কেতিয়াবা আলসাৰ কজ কৰিব পাৰে সো সেই কাৰণে মই কনসার্ন হয় যে আৰু সেই কাৰণে কৈছো যে গোলাপ জল আই ডোন্ট প্ৰেফাৰ আৰু তাৰ একো এভিডেন্স নাই যে ই কিবা ভালো কৰে আৰু মোৰ ওভাৰ ইন দ্যাট বটল অলসো বটলটো কেতিয়াও লিখা নাথাকে যে ইট ক্যান বি ইউজ এটো ব্যৱহাৰ কৰিব পাৰি এটো ফৰ কসমেটিক পারপাস বা এক্সটার্নাল ইউজ বুলি লিখা থাকে সো প্লিজ আপোনালোকে পাৰিলে এই বস্তুটো পটককে এনে চকুত নিদিব কাৰণ চকু আপোনালোকৰ দুটাই মই সদায় কৈ থাকো সো অকমান ভাবিব চকুত দিলে কাৰণ এটা চকু গ'ল মানে আৰু গ'ল থ্যাংক ইউ বাই বাই